শিল্প সংস্কৃতি লোকশিল্পীৰে ভৰপূৰ পলাশবাৰী। আকাশ চুবৰ মন স্কুল কলেজীয়া কেইগৰাকীমান ছাত্ৰীৰ। সাংস্কৃতিক ক্ষেত্ৰখন শক্তিশালী কৰাৰ প্ৰয়াস আটাইৰে হাতত তুলি লৈছে ভিন ভিন বাদ্যযন্ত্ৰ। অসমৰ দ্বিতীয়টো মহিলা বেণ্ড পাৰ্টি দক্ষিণ কামৰূপৰ পৰাই জন্ম লাভ। উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি। কিছু কথা আৰু মনোভাৱৰ সৈতে আমাৰ বিশেষ প্ৰতিবেদন। নমস্কাৰ। অসমৰ সংস্কৃতিৰ বৰপথাৰত এদল যুৱতী আৰু যদিহে মনত আছে অপাৰ বিশ্বাস উদ্যমী শক্তি তেনেহ'লে কৰিব নোৱাৰা কাম একোৱেই নাই। হয়, দক্ষিণ কামৰূপৰ পৰাই সৃষ্টি হৈছিল অসমৰ প্ৰথমটো মহিলা বেণ্ড পাৰ্টি দল আৰু আজি দ্বিতীয়বাৰৰ বাবে এই দক্ষিণ কামৰূপৰ পৰাই ওলাই আহিছে এদল যুৱতীৰ বেণ্ড পাৰ্টি দল আৰু এই বেণ্ড পাৰ্টি দলটো হৈছে উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি আৰু যিটো দল উপৰহালি বিজয়নগৰৰ পৰা এই বৰ্ষতে তেওঁলোকে জন্মগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যি অসমীয়া সংস্কৃতি আৰু অসমীয়া পৰম্পৰা বিবাহ হওক পূজা পাৰ্বণ আদি সকলো ক্ষেত্ৰতে তেওঁলোকে যি বেণ্ড পাৰ্টি আছে এই বেণ্ড পাৰ্টিৰ যোগেদি অসমৰ ৰাইজৰ মাজলৈ সাজি কাচি ওলাইছে। আজি আপোনালোকক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যি অসমীয়া বিহু সাজ আচলতে অসমীয়া পৰম্পৰা এই বিহু সাজতে তেওঁলোকে এই যি বেণ্ড পাৰ্টিৰ আখৰা প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে আৰু মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম আচলতে এই বেণ্ড পাৰ্টি দলটোৰ সৃষ্টি কেনেকৈ হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী ৰশ্মিৰেখা তালুকদাৰ। মোৰ ঘৰ উপৰহালি। আমাৰ দলটোৰ নাম হৈছে উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি দল। আগতে আমাৰ এটা বিহু গ্ৰুপ আছিল। বিহু মাৰিব যাওঁ মানে বিয়াত বিহু মাৰিব যাওঁ গ'লে বেণ্ড পাৰ্টি দল মানে বেণ্ড পাৰ্টিটো দেখা পালে মানে আমাৰ সকলোৰে মানে মনত এটা উৎসাহ আছে যে বেণ্ড পাৰ্টিটো সকলোৱে মানে ল'ৰা মানুহে যিহেতুকে পাৰিছে আমিনো নোৱাৰিম নে। তেনেকেই ছোৱালীকেইজনীয়ে আলোচনা কৰি বা দাদা বৌহঁতৰ লগত সহযোগ কৰিলোঁ। সহযোগ কৰি আজি ইমানখিনি আগুৱাই আহিছোঁ আৰু ৰাইজৰ আশীৰ্বাদ লৈ। ধন্যবাদ। আচলতে কৈশোৰ কালত যি ল'ৰা ছোৱালী আছিলে তেওঁলোকৰ যি মনত খেলা ধূলা বা অন্য দিশৰ ফালে অগ্ৰগতি দেখা যায় তেনে ক্ষেত্ৰত এগৰাকী সৰু মাইনা আমাৰ লগত আছে। তেওঁ আজি যি বেণ্ড পাৰ্টি এটি বাদ্য বজাই আছে। তোমাৰ নামটো কি আছে? নমস্কাৰ, মোৰ নাম শ্ৰী নমিতা দাস। কি পঢ়ি আছা তুমি? মই ক্লাছ 9ত পঢ়ি আছোঁ। তুমি বেণ্ড পাৰ্টিলৈ কিয় আহিলা? মই বিয়াত বিহু মাৰিব গৈছিলোঁ দাদাহঁতৰ লগত। যে দাদাহঁতে বেণ্ড পাৰ্টি গাই আছিল। মোৰো এতিয়া মনত এটা ভাৱ আহিল যে দাদাহঁতে যদি বেণ্ড পাৰ্টি মাৰিব পাৰে আমি কিয় নোৱাৰোঁ। এই বাদ্যযন্ত্ৰটো বজাই তোলাৰ ক্ষেত্ৰত কিমান সময়ৰ প্ৰয়োজন হৈছিলে? 1 মাহ। 1 মাহ। এতিয়া তুমি বজাব পাৰা সুন্দৰকৈ? হয়। ঠিক আছে। এয়া আছিল উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি আৰু এই বেণ্ড পাৰ্টি দলটোৰ তত্ত্বাৱধানত আছে এগৰাকী স্থানীয় যুৱক ধনঞ্জয় ঠাকুৰীয়া আৰু তেখেতৰ পৰা জানিব পাৰিছিল এই বেণ্ড পাৰ্টি দলটো আচলতে গঢ়ি তোলাত তেওঁৰ কেনেধৰণে প্ৰস্তুতি চলাইছে। হয়, নমস্কাৰ। উপৰহালি মিলিজুলি ভাই ভনী বেণ্ড পাৰ্টি। মোৰ নাম শ্ৰী ধনঞ্জয় ঠাকুৰীয়া। মানে মোৰ প্ৰথমতে ল'ৰা মানুহৰ বেণ্ড পাৰ্টি আছিল। ল'ৰা মানুহ বেণ্ড পাৰ্টি আমি গায়ে আছিলোঁ। 4 বছৰমান গালোঁ। গাৱাৰ পিছত তাৰমানে মাইনাহঁতক মানে এটা বিহু গ্ৰুপ শিকালোঁ। মানে এনেকুৱা হয় কিছুমান বিয়াত মানে বিহু গ্ৰুপো বিচাৰে ৰাতিৰ কাৰণে। বিচৰাৰ বিনিময়ত আমি তেখেতসকলক বিহু গ্ৰুপটো শিকালোঁ যোৱা বছৰ। শিকোৱাৰ পাছত তেখেতসকলে বিহুৰ প্ৰগ্ৰেম কৰি থকাৰ পাছত বিহুৰ প্ৰগ্ৰেম যেতিয়া শেষ হোৱাৰ পাছত যেতিয়া আমি বেণ্ড পাৰ্টি আৰম্ভ কৰোঁ তেখেতসকলে তাৰমানে বেণ্ড পাৰ্টি বাদ্যযন্ত্ৰত হাত দিয়ে যায় যে ময়ো বজাম এইটো। তাৰপিছত আমি আলোচনা কৰিলোঁ তেখেতসকলৰ যদি ইমানখিনি আগ্ৰহ আমি তেখেতসকলক এইখিনি বস্তু যদি শিকাই দিওঁ আমি আৰু কিছু দূৰ আগবাঢ়ি যাব পাৰোঁ। মানে দলটোৰ এতিয়া মানে বেছি ভালত আৰু পৰিণত হ'ব। সেই গতিকে আমি মানে আলোচনা কৰি 4জন মানুহে আলোচনা কৰি পেলাই তেখেতসকলক আমি হাত বাজানা হওক বা মুখ বাজানাই হওক তেখেতসকলক আমি শিকাবৰ আগ্ৰহিত কৰিলোঁ আৰু তেখেতসকলকো আমি সুধিলোঁ যে তোমালোকে সঁচাকৈ পাৰিবানে? তেখেতসকলে কৈছে যে আপোনালোকে যদি আমাক সঁচাকৈ শিকোৱা আমি আগ্ৰহিত পূৰা আছোঁ। আমি গোটেইখিনি বাজানা আমি শিকি ল'ম যদি আপোনালোকে আমাক উৎসাহিত দিয়ে। সেনেকৈ বস্তুটো তেখেতসকলক আমি শিকালোঁ। গুৰু ভজিলোঁ, গুৰুৰ দ্বাৰা শিকালোঁ বা হাত বাজানা হওক আমি মই নিজে আমাৰ দিলীপ দা আছে আমি নিজে হাত বাজানাখিনি শিকাইছোঁ আৰু যিটো মুখ বাজানাটো আমি গুৰু ভজিছোঁ
মুখ পাজানা টেংকিখিনি সেনেকৈ শিকিছোঁ আৰু সঁচাকৈ ছোৱালীকেইজনক ভাল লাগিছে আৰু এইটো ভাল লাগিছে তেখেতসকলৰ যিটো আগ্ৰহ তেখেতসকলে পূৰা আগুৱাই আহিছে আৰু মানে যিটো বস্তু তেখেতসকলক মানে এটা এটাকৈ ভগাই দিছোঁ যে তুমি এইটো বজাব লাগিব তুমি সেইটো বজাব লাগিব তেখেতসকলে না কৰা নাই যে দাদা মই এইটো পাৰিমেই বজামেই তেনেকুৱাকৈ বস্তুটো মানে আমি আগ্ৰহিত কৰিছোঁ আৰু আগুৱাই আহিছোঁ। নাৰী শক্তি ওলাই আহিছে আচলতে তেওঁলোকৰ যি অসমীয়া কৰ্ম সংস্কৃতি যা সাংস্কৃতিক বৰপথাৰত তেওঁলোক আগুৱাই আহিছে তেওঁলোকৰ মনত আশা আছে তেওঁলোকে কিবা এটা কৰাৰ উদ্দেশ্যে যি এই বেণ্ড পাৰ্টিৰ জৰিয়তে অসমৰ সংস্কৃতিক বৰপথাৰখনত তেওঁলোকে নিদৰ্শন দাঙি ধৰিছে আৰু মই জানিবলৈ বিচাৰিছোঁ যে বৰ্তমান সময়ত নাৰীসকল বা তোমালোকৰ দৰে ছোৱালীসকল ঘৰত থাকে বা পঢ়া শুনাতে ব্যস্ত থাকে এই ক্ষেত্ৰত তুমি বাহিৰত ওলাই আহিছা কি ক'বা? নমস্কাৰ, মোৰ নাম শ্ৰী জয়শ্ৰী নাথ। মই ক্লাছ 9ত পঢ়ি আছোঁ। মই বাদ্যযন্ত্ৰ ভাল পাওঁ। মই এই তুমি ইয়াতে প্ৰথম বজাইছে নে আগতে বজাইছিলা? বেলেগতো বজা। কি বজাইছিলা? নামতো আছোঁ। নামত আছিলা? তুমি বিহু নাচা? হয়। ঠিক আছে। আচলতে ক'বলৈ গ'লে এক কথাত তেওঁলোকে বিহু মঞ্চৰ বা বিহুতলীৰ বাকৰিৰ পৰা আচলতে বিহু গৈ গৈ বৰ্তমান বিবাহ কাৰ্যৰ যি মাংগলিক অনুষ্ঠান তাতো বিহু প্ৰদৰ্শন কৰা হয় আৰু তেওঁলোকে এই বিহু মাৰিবলৈ যাওঁতে আচলতে যি যুৱকৰ বেণ্ড পাৰ্টিৰ দল থাকে তেওঁলোকে প্ৰত্যক্ষ কৰিছিলে আৰু তেওঁলোকক অনুসৰণ কৰিছিলে যে যুৱকে যদি পাৰে আমি কিয় নোৱাৰিম। আচলতে তেওঁলোকে আজি তেনে উদ্দেশ্যে আজি ড্ৰাম ছেটতো বহি আছে এগৰাকী মহিলা আৰু তেখেতৰ মাজত আপোনাৰ আগ্ৰহ কেনেকৈ আহিলে আচলতে ড্ৰাম ছেট বজোৱাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী জয়া দাস, গাঁও দহলা মতল। এই মানে আমাৰ দলটি যিটো আমি আগুৱাই আহিছোঁ এই দলটি তাৰমানে আমাৰ প্ৰথমতে আমাৰ এই মাজেৰি গাঁৱত বেণ্ড পাৰ্টিৰ লগত বিহু আছিল আমাৰ থাকোঁতে তাতে আমি বিহু গধূলি টাইমত বিহু গাব গ'লোঁ। দাদাহঁতে তাতে বেণ্ড পাৰ্টি চলাই আছিল। তাৰপিছত আমাৰ বিহুৰ প্ৰগ্ৰেম শেষ হোৱাৰ পিছত আমি বেণ্ড পাৰ্টিৰ লগত আমি চাব গ'লোঁ। যাওঁতে আমাৰো এনেকুৱা ইচ্ছা এটা হ'ল যিহেতুকে আমাৰ পৰিৱেশটো বহুতে দুখীয়া বহুতে গৰীব গতিকে আমি আৰু বেণ্ড পাৰ্টিত লগ হ'লে কিজানি আমি আৰু 2 পইচা আগুৱাব পাৰিম সেইটো ভাবি কেনে গোটেইখিনি ছোৱালীকে পঢ়া ছোৱালীখিনি সুধিলোঁ। গতিকে পঢ়া খৰচটো নিজৰ সাজ পোছাকৰ কাৰণে আদি কৰি গোটেইখিনি বিশেষকৈ দৰকাৰ হ'লে কিছুমান ঘৰতো তাৰমানে খৰচ কৰিবৰ কাৰণে আমি ছোৱালীখিনিৰ লগত মানে আলোচনা কৰি এনেকৈ আগুৱাই আহিছোঁ আমি বেণ্ড পাৰ্টি দল এটা হওঁ বুলি কেনে। ছোৱালীখিনিও ধুনীয়াকৈ ক'লে বা হ'ব দিয়ক আমিও শিকিম আমিও আগুৱাই যাম আমি আকৌ 2 পইচা বেছিকৈ লাগে আমাৰো ঘৰৰ পৰিৱেশ বহুত বেয়া বহুত গৰীব সেনেকুৱাকৈ আমি গোটেইখিনি দল আমি ওলাই আহিছোঁ। ধন্যবাদ। ইয়াৰ পৰাই অসমৰ চুকে কোণে আছে তেওঁলোকৰ নাৰী শক্তি বা যোনে যি কৰি ভাল পায় আচলতে তেওঁলোকে নিজৰ কৰ্মক্ষেত্ৰত আগুৱাই আহক আৰু নিজকে প্ৰতিষ্ঠা কৰক অসমৰ এগৰাকী বিশেষ ব্যক্তি হিচাপে। আৰু এই যি মিলিজুলি মহিলা বেণ্ড পাৰ্টি দল আৰু এই বেণ্ড পাৰ্টি দলৰ পৰাই আৰম্ভ হওক অসমৰ যি নাৰী শক্তি বা যি কৰ্মসংস্থাপন বিচাৰি আছে তেওঁলোকে নিজৰ যি প্ৰতিভা আছে এই প্ৰতিভাসমূহ বিকাশ কৰক আৰু এইখিনি কৈয়ে মই মেলানি মাগিছোঁ। ধন্যবাদ।